Hello everyone. Welcome to Career Class In-Depth Current Affairs Analysis. আজি আমি কথা পাতিবলৈ গৈ আছো আলোচনা কৰিবলৈ গৈ আছো Citizenship Amendment Actৰ বিষয়ে। আমি সকলোৱে জানিছো যে Citizenship Amendment Act খন বলবৎ কৰা হৈছে। এই Citizenship Amendment Act খন যিখন আমাৰ পাৰ্লিমেন্টত পাছ কৰা হৈছিল 2019ত, এতিয়া 2024ত গৈ পেলাই ইয়াক বলবৎ কৰা হৈছে বা ইমপ্লিমেন্ট কৰা হৈছে। আৰু তাৰ কাৰণে আমাৰ সমগ্ৰ অসমত কিছু প্ৰতিবাদ আমি দেখিবলৈ পাইছো। আজি আমি বুজিম যে এই Citizenship Amendment Act খন হয়নো কি আৰু ইয়াৰ দ্বাৰা কি হালহলনি কৰা হৈছে আমাৰ নাগৰিকত্বক লৈ পেলাই। এই যিখন Citizenship Amendment Act হয়, এই Citizenship Amendment Act খনে আমাৰ প্ৰিভিয়াস ইয়াৰ আগতে পূৰ্বতে যিখন Citizenship Amendment Act আছিলে 1955ৰ, সেই Citizenship Amendment Act খনক কিছু হালহলনি কৰা হৈছে। ইয়াৰ লগতে আমাৰ সংবিধানতো কিছুমান হালহলনি কৰা হৈছে, কাৰণ কি আমাৰ সংবিধানতে আৰ্টিকল 5ত উল্লেখ কৰা হৈছে কোনবিলাক লোকক কেনেদৰে আমাৰ ভাৰতত নাগৰিকত্ব প্ৰদান কৰা হ'ব। আৰু এই Citizenship Amendment Act খনৰ অনুসৰি নতুন কিছুমান হালহলনি কৰা হৈছে আৰু কোৱা হৈছে যে আমাৰ ওচৰ চুবুৰীয়া দেশৰ পৰা আফগানিস্তান, পাকিস্তান, বাংলাদেশত কিছু এনেকুৱা সম্প্ৰদায়ৰ ওপৰত যাৰ ওপৰত অত্যাচাৰ কৰা হৈছিলে, সেই সকল প্ৰব্ৰজনকাৰী যদি আমাৰ ভাৰতত আহে তেখেতসকলক সিটিজেনশিপ দিয়া হ'ব। ইয়াৰ পূৰ্বতে আমাৰ Citizenship Amendment Act 1955ৰ যিখন এক্ট আছিলে তাৰ অনুসৰি আমাৰ ভাৰতত নাগৰিকত্ব পাবৰ কাৰণে 5টা পদ্ধতি আছিলে। এক নম্বৰতে আছিলে বাই বাৰ্থ, ইয়াত জন্মগ্ৰহণ কৰিলে। নেক্সট বাই ডিসেন্ট, যাৰ যদি পিতৃ-মাতৃ ইয়াৰে হয়। নেক্সট থ্ৰু ৰেজিষ্ট্ৰেশ্যন, আৰু তাৰ পিছত নেচাৰেলাইজেশ্যন, বহুত সময়কাল যদি আমাৰ ভাৰতবৰ্ষত বসবাস কৰিছে তেতিয়া। আৰু 5 নম্বৰটো হৈছে যে যদি কোনো এনেকুৱা অঞ্চল যদি আমাৰ ভাৰতৰ অন্তৰ্গত আমি কৰি লৈছো, সেই অঞ্চলত যিসকল লোক বাস কৰিব তেখেতসকলেও আমাৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব পাব। এই যিখন Citizenship Amendment Act আহিছে, এই এক্টখনৰ অনুসৰি কিছু এনেকুৱা প্ৰব্ৰজনকাৰী বা মাইগ্ৰেণ্ট যি তিনিখন আমাৰ ওচৰ চুবুৰীয়া দেশ, বিশেষকৈ আফগানিস্তান, বাংলাদেশ আৰু পাকিস্তানৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ আহিছে, তেখেতসকলক ইলিগেল ইমিগ্ৰেণ্ট বুলি নকৈ তেখেতসকলৰ কাৰণে আমি কিছুমান সা-সুবিধা কৰি দিছো, যাৰ দ্বাৰা তেখেতসকলে সহজতে আমাৰ ভাৰতৰ নাগৰিকত্ব লাভ কৰিব। কথা হ'ল যে তেখেতসকলে 2024ৰ ডিচেম্বৰ 31ৰ আগতে আমাৰ ভাৰতবৰ্ষত আহি পাব লাগিব। আৰু সেইসমূহ প্ৰব্ৰজনকাৰী যি 6টা বিশেষ সম্প্ৰদায়ৰ পৰা হয়, তেখেতসকলক এই নাগৰিকত্ব প্ৰদান কৰা হ'ব। সেই সম্প্ৰদায়কেইটা হৈছে হিন্দু, শিখ, জৈন, পাৰ্চী, খ্ৰীষ্টিয়ান আৰু বুদ্ধ। কিন্তু উল্লেখনীয় যে এই সংশোধনী আইনখন আমাৰ অসমৰ যিসমূহ ট্ৰাইবেল এৰিয়াজ আছে বা 6 শিডিউল এৰিয়াজ আছে, লগতে মেঘালয় আৰু মিজোৰাম আৰু ত্ৰিপুৰাৰো যিসমূহ 6 শিডিউল এৰিয়াজ আছে, সেই 6 শিডিউল এৰিয়াজ বা অঞ্চলত এই আইনখন বলবৎ নহয়। লগতে যিসমূহ ষ্টেটছ বা ৰাজ্যত ইনাৰ লাইন পাৰ্মিট দৰকাৰ হয়, সেই ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহতো এই পাৰ্টিকুলাৰ আইনখন বলবৎ নহয়। তেনেহ'লে আমাৰ অসমত কিয় এনেকুৱা ধৰণৰ প্ৰতিবাদ আমি দেখিবলৈ পাইছো কা ৰিলেটেড বা Citizenship Amendment Act বলবৎ হোৱাৰ কাৰণে? কাৰণ কি আমাৰ অসমত আমাৰ কলা সংস্কৃতি, আমাৰ ভাষাৰ সংৰক্ষণৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ আন্দোলন বা আমাৰ ৰাইজৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছিলো। আৰু বিশেষকৈ ইয়াত উল্লেখযোগ্য হ'ব আমাৰ ভাষা আন্দোলন আৰু আমাৰ অসম আন্দোলন। আমাৰ অসম আন্দোলন 6 বছৰ কাল দীৰ্ঘদিনীয়া এটা আন্দোলন আছিলে, য'ত আমাৰ অসমীয়াই নিজৰ ভাষা, নিজৰ কলা সংস্কৃতি সংৰক্ষণৰ কাৰণে মাত মাতিছিলে আৰু ওলাই আহিছিলে, যাতে আমাৰ কলা সংস্কৃতি, আমাৰ ভাষা ইলিগেল মাইগ্ৰেণ্টছ সকলৰ মাজত আমি হেৰুৱাই দিবলগীয়া নহয়। আৰু 1971ৰ পিছত যিহেতু ইষ্ট পাকিস্তানৰ পৰা বাংলাদেশ হ'ল, তেতিয়া তাতে যিসকল বিশেষকৈ হিন্দু বাংলাদেশী আছিলে, সেই হিন্দু বাংলাদেশী বহুত সংখ্যক লোক আমাৰ অসমত আহিব ধৰিছিলে, যিটো কাৰণত আমাৰ যি অসমৰ ভাষা, কলা, সংস্কৃতি আছে, ই দিনক দিনে লুপ্ত পাবলৈ বা ইয়াৰ ওপৰত এটা প্ৰভাৱ পৰিছে বুলি বহুতে মানিছিলে। আৰু এইটো বিশেষ ডেটাৰ অনুসৰি গম পোৱা যায় যে আমাৰ যি অৰ্থনৈতিক ব্যৱস্থা, এই অৰ্থনৈতিক ব্যৱস্থাটো বহুতখিনি হালহলনি হৈছিলে। আমাৰ যি ৰাজনৈতিক ব্যৱস্থা, ৰাজনৈতিক যি অধিকাৰসমূহ, তাতো কিছু প্ৰভাৱ ইয়াৰ পৰা বুলি দেখিবলৈ পোৱা যায়। আৰু যিহেতু আমি যদি অসমীয়া ভাষা আৰু কলা সংস্কৃতিৰ কথা পাতো, তেতিয়া আমি বুজিব পাৰোঁ যে আমাৰ ভাষাটো যিমান পাৰ্চেণ্টেজত
প্ৰপৰ্শ্যনত আমাৰ চেন্সাছ ৱাইজ যদি আমি লক্ষ্য কৰোঁ আমি দেখিবলৈ পাওঁ যে 1971ৰ পিছৰ যিমানখিনি লোকপিয়ল হৈছে তাত আমাৰ ভাষা যিমানখিনি কোৱা হৈছিলে আমাৰ অসমীয়া ভাষাটো যিমানখিনি পাৰ্চেণ্টেজ বা যিমান সংখ্যক লোকে ইয়াক ব্যৱহাৰ কৰিছিলে সেই সংখ্যাটো দিনক দিনে কমি আহিছে আৰু তাৰ কাৰণে আমাৰ অসম আন্দোলনটো 1979ৰ পৰা 1985লৈকে অব্যাহত আছিলে আৰু সেইবাবে 1979 চনৰ পৰা 1985 চনলৈকে এই অসম আন্দোলন আমাৰ অসমত দেখিবলৈ পোৱা গৈছিলে আৰু সেই সময়ত এই আন্দোলনটো আগবঢ়াই নিছিলে অল আছাম ষ্টুডেণ্টছ ইউনিয়ন ASU আৰু অল আছাম গণ সংগ্ৰাম পৰিষদে সেই সময় এই আন্দোলনত আমি বহুত পলিটিকেল আপৰাইজিংছ দেখিবলৈ পালোঁ ৰাজনৈতিকভাৱে বহুত বেলেগ ধৰণৰ ভায়োলেন্স বা আমি হিংসা দেখিবলৈ পাইছিলোঁ যিটো সময়ত বহুতখিনি আমি মানে আমাৰ অসমীয়া খিলঞ্জীয়া অসমীয়াকো আমি হেৰুৱাবলগীয়া হৈছিলে আৰু সেই সময় এই অসম আন্দোলনত ডিমাণ্ড কৰা হৈছিলে যে যিসকল প্ৰব্ৰজনকাৰী ইলিগেলি বা অবৈধভাৱে আমাৰ ভূমিত দখল কৰিছে আমাৰ অসমলৈ আহিছে আৰু ইয়াতে বাস কৰিব লৈছে তেখেতসকলক যাতে বাংলাদেশলৈ পুনৰবাৰ ঘূৰাই পঠিওৱা হয় লগতে আমাৰ কলা সংস্কৃতি সংৰক্ষণৰ কাৰণে যাতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যথোচিত পদক্ষেপ গ্ৰহণ কৰে আৰু এই অসম আন্দোলনৰ শেষত আমাৰ আছাম একৰ্ডটো ছাইন কৰা হয় আমাৰ নতুন দিল্লীৰ লগত বা ভাৰতীয় গভৰ্ণমেণ্টৰ লগত কিন্তু এই আছাম একৰ্ডখনেও যেতিয়া আমাৰ বিদেশী প্ৰব্ৰজনকাৰী সমস্যাটো সমাধান কৰিব নোৱাৰিলে তেতিয়া ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিবিউনেলছ এক্ট 1983 খন পাছ কৰা হয় কিন্তু এই যিখন IMDT এক্ট আছিলে এই এক্টখনো ডিজাষ্টাৰাছ আছিলে এইটো কাৰণ কি সেই সময় এই আইনখনে যিজনে কমপ্লেইন কৰে একিউজ যিজনে কৰে তেখেতৰ ওপৰত এই ভাৰটো পৰি যায় যে তেখেতে প্ৰুফ কৰিব লাগিব যে যাক তেখেতে একিউজ কৰিছে ফৰেইনাৰ বুলি তেখেত আচলতে ফৰেইনাৰ হয় সেইকাৰণে এই পাৰ্টিকুলাৰ IMDT এক্টখন ফাইনেলি যেতিয়া পিটিশ্যন কৰা হ'ল ইয়াৰ এগেইনষ্টত আৰু এই পিটিশ্যনটো আগবঢ়াইছিলে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই পাৰ্টিকুলাৰ এক্টখন যেতিয়া আমাৰ মহামান্য সুপ্ৰিম কোৰ্টে চালে তেতিয়া এইখন ৰিপিল কৰিলে 2005 চনত এই বুলি কয় যে এইখন আইন আনকনষ্টিটিউচনেল হয় আৰু আমাৰ অসমৰ কাৰণে এই আইনখন ভাল নহয় আৰু সেই সময়ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই অন্য এখন অৰ্ডাৰ পাছ কৰিলে ফৰেইনাৰ্ছ ট্ৰিবিউনেল ফৰ আছাম অৰ্ডাৰ 2005 কিন্তু সেই সময়ত এই পাৰ্টিকুলাৰ যিখন অৰ্ডাৰ আছিলে সেই অৰ্ডাৰখনেও আমাৰ যি বহিৰাগত প্ৰব্ৰজনকাৰী সমস্যা সেই সমস্যাটো কিন্তু এতিয়া সমাধান নহ'ল আৰু পিছত যেতিয়া আমাৰ নেশ্যনেল ৰেজিষ্ট্ৰি অফ চিটিজেনছ বলবৎ কৰা হ'ল এই NRCও আমাৰ যি এই সমস্যা পাৰ্টিকুলাৰ সমস্যাটো সমাধান কৰি উলিয়াই আনিব নোৱাৰিলে যে আচলতে ইলিগেল বা অবৈধভাৱে অহা বাংলাদেশীসকল কোন হয় আৰু আমাৰ বৈধভাৱে কোন বাংলাদেশী আমাৰ অসমত বাস কৰিছে সেইবাবে এই পাৰ্টিকুলাৰ ইস্যুটো আমাৰ অসমৰ কাৰণে এটা বহুত বিশেষ ইস্যু হয় যিটোৱে নেকি আমাৰ গোটেই জাতিটোৰ আমাৰ ভাষা আমাৰ কলা সংস্কৃতিৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলায় কাৰণ কি আমি আমাৰ অসমে বাংলাদেশৰ লগত যথেষ্টখিনি বাউণ্ডাৰী শ্বেয়াৰ কৰে আৰু যিসকলে এই পাৰ্টিকুলাৰ আইনখনৰ বিপক্ষে থিয় দিয়ে তেখেতসকলে এইটো পইণ্ট আউট কৰে যে মিজোৰাম অৰুণাচল প্ৰদেশ নাগালেণ্ড মণিপুৰ আমাৰ 6 শিডিউল এৰিয়াজৰ কাৰণে যিখন ভাল নহয় য'ত যিখন আইন বলবৎ কৰা হোৱা নাই সেইখন কেনেকৈ আমাৰ অসমৰ কাৰণে ভাল হ'ব পাৰে লগতে আমি যদি আমাৰ সংবিধানৰ কথা চাওঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ যে আমাৰ সংবিধানত ৰাইট টু ইকুৱেলিটি আছে আৰ্টিকল 14 আৰু আৰ্টিকল 15ত আৰ্টিকল 14ৰ দ্বাৰা সকলো জাতি জনজাতি ধৰ্ম নিৰপেক্ষ হৈ পেলাই গভৰ্ণমেণ্টে কাম কৰাৰ কাৰণে আমাৰ ফাণ্ডামেণ্টেল ৰাইট বা মৌলিক অধিকাৰ আমাৰ সংবিধানে দিছে আৰু এই পাৰ্টিকুলাৰ আইনখন যিহেতু এটা সম্প্ৰদায় ইছলাম সম্প্ৰদায়ৰ মানুহৰ কাৰণে বলবৎ নহয় সেইকাৰণে এইটো বহুতে প্ৰশ্ন উঠায় যে এইখন আচলতে আইনখন সেকুলাৰ যিটো আমাৰ কনসেপ্ট আছে আমাৰ বেসিক স্ট্ৰাকচাৰ আছে সেকুলাৰিজমৰ সেই কনসেপ্টটোৰ অধীনত নহয় বুলি আৰু আমাৰ সময় অতিবাহিত হৈ যোৱাৰ লগে লগে আমি দেখিবলৈ পাইছোঁ যে আমাৰ প্ৰব্ৰজনকাৰীসকলৰ কাৰণে আমাৰ ভাষা আমাৰ জাতি মাটি ভেটিৰ ওপৰত কেনেকুৱা ধৰণৰ এটা প্ৰভাৱ পৰিছে আৰু কেনেকৈ আমাৰ অসমীয়া ভাষাটো লুপ্তপ্ৰায় হ'বৰ কাৰণে দিনক দিনে আগবাঢ়িবলৈ ধৰিছে কিন্তু যিসকলে
এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখনক সমৰ্থন কৰে তেখেতসকলে এইকেইটা যুক্তি দিয়ে যে এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন সেকুলাৰ হয় যিহেতু এইখন পাৰ্টিকুলাৰ আইনে এটা পাৰ্টিকুলাৰ ৰিলিজিয়নক কাৰণে এই সিটিজেনশ্বিপ খন আমাৰ নাগৰিকত্ব আগবঢ়াই দিয়া নাই যেনেকৈ ইজৰাইলত আপুনি যদি জু হয় তেতিয়াহ'লে আপুনি সিটিজেনশ্বিপ ধুনীয়াকৈ পাই যায় সেইবাবে এইখন আইনক আমি সম্পূৰ্ণৰূপে ইনসেকুলাৰ বা সেকুলাৰ যেটো কনসেপ্ট আছে তাৰ এগেইনষ্টত বুলি ক'ব নোৱাৰো আৰু লগতে এইটো কথা কোৱা হয় যে আমি অকল এটা পাৰ্টিকুলাৰ ৰিলিজনৰ কাৰণে বা এটা পাৰ্টিকুলাৰ ধৰ্মৰ কাৰণে এইখন আইন আনা হোৱা নাই ছটা এনেকুৱা ধৰ্মৰ কাৰণে আনা হৈছে যাৰ ওপৰত আমাৰ ওচৰ চুবুৰীয়া দেশত বহুত নিৰ্যাতন চলি আহিছে আৰু যেহেতু হিউম্যানিটেৰিয়ান গ্ৰাউণ্ডছত আমাৰ ভাৰতবৰ্ষই গোটেই বিশ্বতে বিভিন্ন ধৰণৰ ভাল কাম কৰি আহিছে সেইবাবে এই সমূহ লোকক যদি আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যতে নিৰ্যাতন কৰি থকা হয় তেখেতসকলক আমাৰ ভাৰতবৰ্ষত ঠাই দিয়াটো এটা উচিত পদক্ষেপ হ'ব বুলি ভাবা হয় আৰু সেইবাবে এই পাৰ্টিকুলাৰ আইনখনৰ বিৰুদ্ধে বহুত পেটিশন আমাৰ সুপ্ৰিম কোৰ্টত দাখিল কৰা হৈছে আৰু বৰ্তমান সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই এই পাৰ্টিকুলাৰ আইনখনৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব তাক জুখিমাখি চাই আছে কিন্তু আমি মন কৰিব লাগিব যে আমাৰ যেটো জিঅগ্ৰাফিকেল লোকেশন অসমৰ হয় এই অসমৰ যিসমূহ লোক ইয়াত বাস কৰে আৰু আমাৰ যেটো জনগাঁথনি হয় এই জনগাঁথনিটো বেলেগ অঞ্চল ইউপি বিহাৰ বা বেলেগ অঞ্চলতকৈ বহুত বেলেগ হয় আৰু আমাৰ নিজৰ কলা সংস্কৃতি ভাষাৰ কাৰণে যেটো ৰূপত এই পাৰ্টিকুলাৰ আইনখনে ইয়াৰ প্ৰভাৱ পেলায় বেলেগত নপৰিব পাৰে আৰু যেহেতু আমাৰ সংবিধানখনে আমাৰ ভাৰত চৰকাৰক এইটো নিৰ্দেশ দিছে যে আমাৰ যিমান ধৰ্ম আছে সকলোৰে প্ৰতি নিৰপেক্ষ হৈ পেলাই তেখেতসকলে যিকোনো পলিচি বা আইন আনিব লাগে এই আইনখন অকনমান সেই সেকুলাৰিজমৰ যেটো কনসেপ্ট আছে বা ৰাইট টু ইকুৱেলিটিৰ কনসেপ্ট আছে তাৰ পৰা অলপ বিপৰীত ফালে যোৱা যেন দেখিবলৈ পোৱা যায় সেইবাবে অসমৰ ৰাজ্যৰ কাৰণে আৰু অসমৰ জাতিৰ কাৰণে এই আইনখনে কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায় আমি বুজিব পাৰিলো ইউপিএসসি বা এপিএসসি GS2 পাৰ্সপেক্টিভত এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন বহুত বেছি গুৰুত্বপূৰ্ণ হৈ যায় আৰু আমি পূৰ্বতেও দেখিছো যে এই সিটিজেনশ্বিপ আধাৰত আমাৰ বিভিন্ন প্ৰশ্ন প্ৰিলিমছ আৰু মেইনছত আমি দেখিবলৈ পাওঁ আমাৰ ভাৰতত নাগৰিকত্ব লাভ কৰিবলৈ কেনেকুৱা নিয়ম আছে কেনেকুৱা পদ্ধতিৰে আমি ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰো আৰু এই সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টে কেনেকুৱা ধৰণৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষত পেলাব আৰু আমাৰ সংবিধানত ইয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব আশা কৰো আপোনালোকৰ এই ভিডিঅ'টোৰ জৰিয়তে যথেষ্টখিনি ইনফৰমেশন লাভ কৰিলে আৰু ভৱিষ্যতেও এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ছ লৈ আপোনালোকৰ ওচৰত আমি আকৌ আহিম টিল দেন টেক কেয়াৰ ধন্যবাদ